নিখ বদ হেহি বেলা তৈতে আহি মিলিলা নাৰদ তুলন্ত যন্ত্ৰনাদ অমৃত হুচৰ আপুনি গাৱন্ত গীত কণ্ঠ কুকিল জগত পবিত্ৰ হৈ শুনি ৰাম বাণী কাঠু দৈ অতিশয় শিলাশ্ৰয় পানী বৃক্ষ হব মঞ্জৰৈ হৰিৰ পুলকিত আনন্দে ঈশ্বৰ সুন্ত হিয়াত বিদিত কৃষ্ণ। এতিয়া ইয়াত মানে ভক্তি প্ৰদীপ শাস্ত্ৰভাগীৰ কথা অতি সুন্দৰভাৱে আমাৰ গুৰুজনাই এই শাস্ত্ৰভাগ কি কয় গৰুৰ পুৰাণৰ পৰা আনিছে বুলি প্ৰকাশ কৰিছে সুন্দৰভাৱে। প্ৰদীপ ভকতি প্ৰদীপ নামৰ এই শাস্ত্ৰভাগী পুথিভাগী কৃষ্ণৰ কিংকৰ শংকৰদেৱে আনিলে বুলি সুন্দৰভাৱে ইয়াত প্ৰকাশ কৰিছে। প্ৰথমতে জয় জয়তে আৰু সকলোৰে যিসকল আমাৰ জীৱ আছে, যিবোৰ আমি মনুষ্য নৰতনু নৰসকলৰ কল্যাণৰ কাৰণে গুৰুজনাই নানান শাস্ত্ৰ নানান মানে উপমাৰে নানান মানে তেওঁৰ ভক্তিৰ দিশেৰে জীৱসকলক কেনেকৈ উদ্ধাৰ হয় কেনেকৈ তৰণ হয় তাৰ চিন্তা কৰি এই শাস্ত্ৰবিলাক আমাৰ গুৰুজনাই আনিছে প্ৰকাশ কৰিছে, তেওঁ ৰচনা কৰিছে, তেওঁ অনুবাদ কৰিছে। ঠিক তেনেধৰণে তেওঁ ইয়াত প্ৰকাশ কৰিছে ভক্তি প্ৰদীপ শাস্ত্ৰত যে তেওঁ এটা হেৰিৰ যোগেদি বুজাবলৈ গৈছে, এটা কাহিনীৰ যোগেদি সুন্দৰভাৱে এখন হৰিনাম ধৰ্ম কেনেকৈ ৰক্ষা কৰিব বা বিভাচাৰী ভক্তি কেনেকৈ হ'ব কৃষ্ণৰ এই বিষয়ে সুন্দৰভাৱে বুজাবলৈ গৈছে। প্ৰথমতে যেনিবা এই যুধিষ্ঠিৰৰ ৰাজসভাত ৰাজহৰি যজ্ঞ তেওঁ আৰম্ভ কৰিছিলে, মৈদানৱে সভা এখন নিৰ্মাণ কৰিছিলে। তাৰ ৰাজহৰি যজ্ঞ যেতিয়া যুধিষ্ঠিৰে ৰাজহৰি যজ্ঞ আৰম্ভ কৰিলে, সেই সময়ত তেওঁৰ সেই সভাত বহুতো দেৱ ঋষি ৰাজঋষি বহুতো ব্ৰহ্ম ঋষি বহুতো ঋষি তাত উপস্থিত আছিল আৰু সকলোৱে নিজৰ নিজৰ মতামত আগবঢ়াইছিল। তাত কোনোবাই কৈছে যজ্ঞ কৰিলে পুণ্য হয় মুক্তি পায়, কোনোবাই কৈছে দান কৰিলে, কোনোবাই কৈছে ব্ৰত কৰিলে, কোনোবাই কৈছে ধ্যান কৰিলে, কোনোবাই কৈছে জ্ঞানেহে, এনেকে ধৰণৰ বহুবিলাক ৰকমৰ মতামত আগবঢ়াইছে ঋষিমুনিসকলে। কিন্তু সকলোখিনি মতামত আগবঢ়াইছে যদিও কিন্তু অৰ্জুনে আকৌ সেইখিনি তেওঁ স্থিৰ কৰি ল'ব পৰা নাই। তেওঁ ওচৰতে যে ভগৱান কৃষ্ণ কাষতে আছে সেই কথাটো চিন্তা কৰি তেতিয়া প্ৰভু ভগৱন্তক তেওঁ প্ৰশ্ন কৰিলে, প্ৰভু যে এইবিলাক কথা মই ভাল ধৰণে বুজিব পৰা নাই, আপুনি বুজাই দিয়ক। তেতিয়া ভগৱান কৃষ্ণই কৈছে সকলো অসাৰ যিমান যি আছে সকলো দানে পুণ্য কৰ্ম এইবিলাকে কেতিয়াও গতি সাধিব নোৱাৰে। হে সখী, মাত্ৰ তুমি মোক সেৱা কৰা আৰু মোৰ চৰণত শৰণ লোৱা, মইহে উদ্ধাৰ কৰিব পাৰিম, মইহে ৰক্ষা কৰিব পাৰিম, মইহে সকলোকে যিমান জীৱ আছে সকলোকে মইহে তৰণ কৰিব পাৰিম, পাপৰ পৰা উদ্ধাৰ কৰিব পাৰিম। তেনেধৰণে তেওঁ কৈছে যে তোমাক মই এটি কথা কওঁ শুনা, যে যিসকল জ্ঞানী উচ্চ লোকসকলেও মোৰ শৰণীয়া বা মোৰ ভকত হ'ব নোৱাৰিবও পাৰে, কিন্তু অতি চাণ্ডালিনী হ'লেও চাণ্ডাল একেবাৰে জাতিৰ চাণ্ডাল নিশ্চজনেও ভকত হ'ব পাৰিব।
কাৰণ মোৰ প্ৰতি যাৰ একান্ত ভক্তি আছে তেওঁৱেই মোৰ ভকত। গতিকে জাতিত উচ্চ হ'লেও সেইজন মোৰ ভকত নহ'বও পাৰে। সেয়েহে মই এটি তোমাক সাধু কথাৰে কওঁ বুলি ভগৱান কৃষ্ণই অৰ্জুনৰ আগত কৈছে যে এই চাণ্ডালিনীৰ কাহিনীখিনি সুন্দৰভাৱে আপোনাভাৱে পাই গৈছে যে সুশীল ব্ৰাহ্মণে ইন্দ্ৰক পূজা কৰিছিল। ইন্দ্ৰক পূজা কৰাৰ কাৰণে তাত গৈ পোৱাত অকস্মাতে চাণ্ডালিনীয়ে গৈ পাওঁতে দেখিলে ইমান সুন্দৰকৈ আয়োজন কৰি তাত পূজা পাতল কৰি আছে। কাকনো পূজা কৰিছে বুলি সোধোতে তেওঁ অহংকাৰ গৌৰৱত থাকি তেওঁ যে ক্ষুদ্ৰ দেৱতাক পূজে, সেইকাৰণে সুশীল ব্ৰাহ্মণে ক'লে যে মই কাক পূজা কৰোঁ তুমি নাজানা নেকি? তেনেধৰণে কৈ তেওঁ ইন্দ্ৰক পূজা কৰাৰ কথা যেতিয়া ক'লে, ইন্দ্ৰক পূজা কৰাৰ কথা কোৱাৰ লগে লগে চাণ্ডালিনীয়ে দুখন কাণত আঙুলি দি তেওঁ মই কি কথা শুনিলোঁ বুলি একেবাৰে তাৰ পৰা লৰালৰিকৈ আঁতৰি গ'ল। আৰু আঁতৰি গৈ তেওঁ মনত অশান্তি পাইছে যে প্ৰভু ভগৱন্তৰ অবিহনে এই ক্ষুদ্ৰ দেৱতাৰ পূজাৰ কথা মই আজি শুনিলোঁ, মোৰ গোটেই গাটোৱে অপবিত্ৰ হ'ল। তেনেধৰণে তেওঁ চিন্তা কৰি তেওঁ মানে 108 বাৰ মানে পানীত বুৰ মাৰিছে। আকৌ এবাৰ 108 বাৰ বুৰ মৰাৰ পিছতো তেওঁ মানে শান্তি পোৱা নাই, অশান্তি ভোগ কৰিছে। তেওঁ যে ইমান মানে অপবিত্ৰ, মানে ইমানেই লেতেৰা, ইমানেই অপবিত্ৰ, তেনেকুৱা এটা কথা শুনিলোঁ, গতিকে মই কেনেকৈ শুদ্ধ হওঁ? তেনেধৰণে তেওঁ চিন্তা কৰি স্নান কৰাৰ পিছতো তেওঁ শান্তি পোৱা নাই। তাৰপিছত তেওঁ কি কৰিছে, ঈশ্বৰৰ নাম 108 বাৰ আকৌ জপ কৰিছে। ঈশ্বৰৰ নাম যেতিয়া তেওঁ 108 বাৰ জপ কৰিছে তেতিয়াহে তেওঁৰ মনটো সান্তনা লভিছে। তেনেকুৱা অৱস্থাতেই নাৰদক লগ পাইছে। তাৰপিছত আহি নাৰদে এনেকুৱাকৈ ইয়াত কৈছে যে জপে কৃষ্ণ ৰাম নাম হুয়া নিশবদ সেহি বেলা তৈতে আহি মিলিলা নাৰদ। গতিকে তেওঁ ঈশ্বৰৰ নাম, ৰাম কৃষ্ণৰ নাম সুন্দৰভাৱে নিশবদ হয়, মানে মনে মনে তেওঁ ইমান সুন্দৰভাৱে ঈশ্বৰৰ নাম লৈ আছে। আৰু সেই সময়তেই নাৰদ আহি সেইখিনিত ওচৰ পাইছে, তেওঁৰ কাষত পাইছেহি। তাৰপিছত তুলন্ত যন্ত্ৰত নাদ অমৃত হুচৰ, আৰু তেওঁ যি বীণাত, যি নাৰদৰ বীণা আছে, যন্ত্ৰ আছে, সেই যন্ত্ৰত ইমান হুচৰ, অমৃতৰ হুচৰ তেওঁ তাক তুলিছে। শুনিলেই মানে গা মানে শিয়ৰি উঠে, গা নোমহৰি উঠে। ইমান সুন্দৰ আপুনি গাঁৱন্ত গীত কণ্ঠ কুকিলৰ, আৰু ইমান সুন্দৰ কণ্ঠ কুকিলৰ কণ্ঠৰ নিচিনা ইমান সুন্দৰ কণ্ঠৰে নাৰদে তাত গীত গাই গাই আহিছে ভগৱন্তৰ। জগত পবিত্ৰ হৈ শুনি ৰামবাণী, আৰু জগতখনেই পবিত্ৰ হয় ৰামবাণী শুনাৰ লগে লগে। গতিকে ইমান সুন্দৰভাৱে তেওঁ আৰু কাঠো কাঠটো দ্ৰৱে বুলি কৈছে, তেওঁ কাঠো পানী হৈ যায় বুলি কৈছে, অতিশয় শিলাও পানী হৈ যায় বুলি কৈছে। শিলাও স্ৰৱৈ পানী, তাৰমানে শিলো পানী হৈ যায়, কাঠো পানী হৈ যায়, বৃক্ষৰ পাতো লৰে, আৰু শৰীৰ পুলকিত হয়, শৰীৰ আমাৰ ৰোমাঞ্চিত হৈ যায়। ইমান সুন্দৰ আনন্দে ঈশ্বৰৰ সুন্দৰ জ্ঞাত বিজেতা, আৰু ইমান কুকিল কণ্ঠৰে, ইমান মধুৰ কণ্ঠৰে অমৃতময় বাণী ঈশ্বৰৰ নাম তেওঁ মানে গাই গাই আহোঁতে তেওঁ কি হ'ল, আনন্দত ঈশ্বৰ হিয়াত বিদিত হ'ল, হিয়াত দেখা দিলে। প্ৰভু ভগৱন্তই হিয়াত যে আমাৰ আছে সেই কথাটো তেওঁ গম পালে। কৃষ্ণ কৃষ্ণ গাত চাণ্ডালিৰ দেখি পাছে ভাওনা কৃষ্ণত পৰম বিস্ময় ভৈলা মুনিৰ মনত পাইলা মহোদয় তৰিলে কদিষ্ণু মায়া সাদৰি পুচন্ত শুনা চাণ্ডালৰ জায়া কিবা যায় জপ মুত কহিও সতৰ শুনি চাণ্ডালিনী দিলা সাদৰে উত্তৰ
দণ্ডৱতে পৰি আগে কৰিলা প্ৰণতি উঠি কৰ জোৰে নাৰদতনি গৰতি। কৃষ্ণ নাৰদে দেখিছে চাণ্ডালিনীয়ে কাৰণো নাম জপ কৰি আছে বাৰু। তেওঁ কাষ চাপি সুধিলে যে চাণ্ডালী দেখি পাছে ভাওনা কৃষ্ণত পৰম বিস্ময় ভৈলা মুনিৰ মনত। তেওঁ কৃষ্ণৰ ভাওনাত যেন দেখা পাইছে, কৃষ্ণকেই চিন্তা কৰা যেন ভাবিছে আৰু তেওঁৰ জপ কৰি থকা দেখি তেওঁ বিস্ময় মহা আচৰিত ভাৱে তেওঁ মনত ভাবিছে, বিস্ময় হৈ গৈছে। আৰু তেওঁ সুধিছে পাইলা মহোদয় তৰিলেক বিস্ময়। আৰু তেওঁ কৈছে যে এইগৰাকীয়ে এই চাণ্ডালিনীয়ে তৰি গ'ল, তেওঁ মহোদয়, তেওঁৰ ভাগ্য উদয় হ'ল আৰু তেওঁ এই বিষ্ণু মায়াৰ পৰা তেওঁ তৰি গ'ল। সেইকাৰণে তেওঁ আদৰেৰে তেওঁক সুধিছে যে সাদৰী পুচন্ত শুনা চাণ্ডালৰ জয়া, কিবা জাপ্য জপ মুত কহিও সত্তৰ, শুনি চাণ্ডালিনী দিলা সাদৰে উত্তৰ। গতিকে অতি সাদৰ সম্ভাষণে আদৰেৰে তেওঁ সুধিছে যে চাণ্ডালৰ ছোৱালী, চাণ্ডালৰ জয়া, গতিকে তুমি কি জপ কৰিছা মোক কোৱাচোন, অতি সোনকালে অতি সত্তৰে কোৱা। যে শুনি চাণ্ডালিনী দিলা সাদৰে উত্তৰ। আৰু যেতিয়াই ক'লে মোক অতি সোনকালে তুমি কি জপ কৰিছা, কাৰ নাম লৈছা, কি কৰিছা, এনেধৰণে যেতিয়া ক'লে নাৰদে, তেতিয়া চাণ্ডালিনীয়ে অতি সুন্দৰভাৱে অতি সোনকালে তেওঁ উত্তৰ দিছে সাদৰেৰে, অতি সাদৰেৰে আদৰ ভাৱেৰে সাদৰে সন্মান জনাই তেওঁ নাৰদক উত্তৰ দিছে। দণ্ডৱতে পৰি আগে কৰিলা প্ৰণতি, উঠি কৰজোৰে নাৰদত নিগদতি। আৰু কি কৰিছে তেওঁ ইমান যে সুন্দৰভাৱে ইমান দাস্য ভাৱেৰে দণ্ডৱত হৈ পৰিলে নাৰদৰ চৰণত দণ্ডৱত হয় আৰু উঠি লাহেকে উঠি দুখন হাতেৰে কৰজোৰ কৰি নাৰদৰ আগত তেওঁ ক'বলৈ লৈছে। কৃষ্ণ ইমান শিষ্য, তেওঁৰ দাস্য ভাৱ আছে, তেওঁ ইমান ভক্তি ভাৱ আছে, তেনেকুৱা আৰু কৃষ্ণ ইমান সুন্দৰ। তাৰমানে কৃষ্ণৰ ভকতসকলৰ সঁচাকৈ দাস্য ভাৱ আছে। কৃষ্ণৰ ভক্তসকল সদায় নম্ৰ, সদায় তেওঁলোকৰ শিষ্টাচাৰ আছে। আৰু যিসকল অন্য দেৱ দেৱী পূজা কৰে সেইসকলৰ অহংকাৰ, মই মোৰ দম্ভ দৈত্য অহংকাৰ এই ভাৱবোৰ আছে। কাৰণ এই শাস্ত্ৰ ভাগৰ পৰাই আমি গম পাইছোঁ সুশীল ব্ৰাহ্মণৰ কিমান অহংকাৰ। আৰু এতিয়া আমি দেখিছোঁ চাণ্ডালিনী ইমান নম্ৰতা, ইমান তেওঁৰ দাস্য ভাৱ, তেওঁৰ শিষ্টাচাৰ আমি দেখা পাইছোঁ। কৃষ্ণ ভাগ্যহে দেখিলো তজু চৰণ কমল, আজি আমাৰ ভৈল জনম ফল, জগত পবিত্ৰকাৰী তুমি মহামুনি, শুনিও কহু যেন পুছিলা আপুনি, সিজিল পাতক পাখন দৰয়ালা পত, প্ৰথমে মজিলো মই গংগাৰ জলত, বাহিৰে শৰীৰ শুদ্ধি ভৈল মনে মানুহ, অভ্যন্তৰ পাপ নতু গুচেহে ন জানো। কৃষ্ণ
কৈছে যে ভাগ্যহে দেখিলো তজু চৰণ কমল চান্দালিনীয়ে তেওঁক সেৱা কৰি কৰজোৰেৰে ইমান সুন্দৰভাৱে দায়িত্বভাৱেৰে কৈছে যে ভাগ্যতহে মোৰ আজি ভাগ্যৰ বলতহে তোমাৰ নিচিনা ভকতৰ চৰণ মই দেখা পালো আজি সি আমাৰো ভৈল্য জনম মহাফল গতিকে আজি মোৰ জনম আমাৰ সামফল হ'ল জগত পবিত্ৰকাৰী তুমি মহামুনি তুমি জগতখনকে পবিত্ৰ কৰি ফুৰা তুমি মহামুনি গতিকে শুনি কহো যে ন পুছিলা আপুনি গতিকে মই তোমাৰ আগত ক'বলৈ বিচাৰিছোঁ যে মোৰ যিটো কথা তুমি মোক সুধিছিলা যে সেই কথাষাৰ মই ক'বলৈ বিচাৰিছোঁ যে সিজিল পাতক পাখণ্ডৰ আলাপত মোৰ এনেকুৱা হৈছে মই পাখণ্ডৰ লোক এজনৰ লগত আলাপ কৰোঁতে মোৰ মহাপাপ হ'ল গতিকে মোৰ পাপ সিজিল সেই পাপৰ কাৰণে সেই পাপৰ কাৰণে মই কি কৰিলোঁ প্ৰথমে মজিলোঁ মই গংগাৰ জলত গতিকে মোৰ সেই পাখণ্ডৰ আলাপত মোৰ গোটেই দেহাটো অপবিত্ৰ হৈ গ'ল পাপৰে ভৰপূৰ হৈ গ'ল সেয়েহে মই প্ৰথম মই গংগাৰ জলত স্নান কৰিলোঁ কিন্তু বাহিৰে শৰীৰ শুদ্ধি ভৰিল মনে মানুহ তেতিয়া মই গংগাত যেতিয়া মই স্নান কৰিলোঁ গংগাত স্নান কৰা সময়ত মোৰ বাহিৰত মোৰ শুদ্ধ হ'ল বুলি মই ভাবিলোঁ কিন্তু অভ্যন্তৰৰ পাপ নতো গুচেহে নাজানো কিন্তু ভিতৰৰ পাপ যিটো মোৰ অন্তৰৰ ভিতৰৰ যিটো পাপ আছিলে এই পাপটো মোৰ গুচা নাই বুলি মই মনতে ভাবিছোঁ নুগুচয় মনৰ মল কুটি কৃষ্ণ গতিকে মই সেইকাৰণে যে মই মোৰ মনৰ ভাৱ মোৰ অন্তৰৰ ভিতৰৰ পাপ মোৰ শেষ হোৱা নাই গুচা নাই বুলি মই ভাবিছোঁ সেয়েহে মই কি কৰিবলৈ বিচাৰিছোঁ ইয়াত কৈছে নুগুচয় মনৰ মল কুটি স্নানে এতেকে কৃষ্ণত চিত্ত দিয়া বধানে কৃষ্ণ ৰাম নাম মহা মন্ত্ৰ কৰো জপ পাপী নিৰহক মন পৰম নিষ্পাপ হেন শুনি নাৰদৰ পৰম বিস্ময় চাণ্ডালিত পুনৰপি উচিলা সংশয় কি যি কথা কহিলি তু অদ্ভুত আতি পৰম ক্ষুদ্ধ তই চাণ্ডালিনী জাতি কৃষ্ণ নুগুচয় মনৰ মল কুটি তীৰ্থ স্নান গতিকে মই চিন্তা কৰিলোঁ যে মোৰ বাহিৰত মোৰ শুদ্ধ হ'ল বাহিৰত মোৰ পৰিষ্কাৰ হ'ল বুলি মই ভাবিছোঁ কিন্তু মোৰ মনৰ মল কোটিবাৰ যদি তীৰ্থ স্নান কৰোঁ তথাপিতো মোৰ মনৰ অন্তৰৰ যিটো লেতেৰা যিটো মল সেই মলটো পৰিষ্কাৰ নাই হোৱা বুলি মই ভাবিছোঁ সেইকাৰণেহে পৰিষ্কাৰ নোহোৱা বুলি ভাবি মই কি কৰিছোঁ এতেকে কৃষ্ণত চিত্ত দিয়া সাৱধানে গতিকে সেইকাৰণে মোৰ মনটো শুদ্ধ কৰিবৰ কাৰণে অভ্যন্তৰ শুদ্ধ কৰিবৰ কাৰণে মই কৃষ্ণৰ চৰণত সাৱধানে মোৰ মনটো দিছোঁ চিত্তটো দিছোঁ কৃষ্ণ ৰাম নাম মহামন্ত্ৰ কৰোঁ জপ পাপী নিৰহৌক মন পৰম নিষ্পাপ গতিকে কৃষ্ণ ৰাম নাম মই মহামন্ত্ৰ জপ কৰিছোঁ ঋষি মহামুনি যে মই কৃষ্ণ ৰাম নাম মহামন্ত্ৰ জপ কৰিছোঁ যে মই নিচিনা পাপীৰ মন যাতে নিষ্পাপ হওক শুদ্ধ হওক মনৰ মল যাতে আঁতৰ হওক এইখিনিৰ কাৰণে মই মহামন্ত্ৰ ৰাম কৃষ্ণ নাম জপ কৰিছোঁ এনেধৰণে কৈছে হেন শুনি নাৰদৰ পৰম বিস্ময় চাণ্ডালিত পুনৰপি পুছিলা সংশয় সেইখিনি কথা শুনি সেই কথাষাৰ শুনি নাৰদৰ মনত আকৌ পুনৰ বিস্ময় হৈছে তেওঁ আচৰিত পাইছে যে চাণ্ডালিনীক
তেওঁ পুনৰবাৰ প্ৰশ্ন কৰিছে আৰু সুধিছে আৰু তেওঁৰ মনৰ সংশয় দূৰ কৰিবৰ কাৰণে পুনৰবাৰ চাণ্ডালিনীক তেওঁ সুধিছে, যি কথা কৈছিলি এইটো অদ্ভুত আতি পৰম অশুদ্ধ তই চাণ্ডালিনী জাতি, যে তই যি কথা কলি যে অদ্ভুত, এইটো বৰ আচৰিত কথা, পৰম অশুদ্ধ তই চাণ্ডালিনী, আৰু তুমি যে নিজেই চাণ্ডালিনী, তুমি যে পৰম অশুদ্ধ, তই নিজেই চাণ্ডালিনী, গতিকে চাণ্ডালিনী জাতি হয় তুমি, আকৌ কথাত কেনেকুৱা কৈছা, তোমাৰ মনৰ কথা কৈছা, কেনেকুৱা পাখণ্ডৰ লগত আলাপ কৰাৰ কথা কৈছা, গতিকে তুমি নিজেই দেখোন চাণ্ডালিনী। এই কথাটো মই শুনি বৰ আচৰিত পাইছোঁ, বিস্ময় হৈছে মোৰ মনৰ সংশয় হৈছে, গতিকে তুমি কোৱাচোন। এনেধৰণে পুনৰবাৰ নাৰদে তেওঁক প্ৰশ্ন কৰিছে। কৃষ্ণ কৃষ্ণ। অন্তৰ্য আউৰ নাহি তোক তুহুৰ দিশয় আছে কোননো ধম, তোকো অপবিত্ৰ কৰে কোনেনো পামৰে, শুনিবাক ইচ্ছাই আছে কহিও হতৰে, হেন শুনি চাণ্ডালিনী বোলয় মনে গুণী, ভূত ভৱিষ্যত তুমি জানা হায়া পুনি, তথাপি মুহুৰ মুখে কৰা হাবে কত, শুনা মুনি কহু সৰ্ব শাস্ত্ৰৰ সন্মত। কৃষ্ণ। গতিকে নাৰদে যেতিয়া কৈছে তুমি অন্তৰ একেবাৰে হীনৰো হীন তুমি, আৰু তোৰ সমান আৰু হীন নাই, জাতৰ ভিতৰত জাতিত তুমি একেবাৰে হীন জাতি, নিজ জাতি, গতিকে ইমান নিজ জাতিৰ ভিতৰত তোৰ সঠিক আছে কোনো অধম, আৰু তোমাৰ সমান আৰু অধম কোনোৱে নাই, তুমি ইমান নিজ আৰু নিজ, গতিকে তোকো অপবিত্ৰ, তেনেকুৱা নিজজনকো তোকো যে অপবিত্ৰ কৰে কোনো পামৰে, তুমি ইমান নিজজনকোনো কোন মহাপাপীয়েনো তোমাক অপবিত্ৰ কৰিলে, শুনিবাকৈ ইচ্ছা আছে কহিও হতৰে, গতিকে মোৰ শুনিবলৈ বৰ ইচ্ছা গৈছে, মন গৈছে যে ইমান হীনৰো হীনজনক কোন এজন মহাপাপীয়ে কোনেনো নষ্ট কৰিলে, কোনেনো তোমাক অপবিত্ৰ কৰিলে, এই কথাষাৰ মোক শুনিবলৈ বৰ মন গৈছে। তেতিয়া কৈছে শুনিবাকৈ ইচ্ছা আছে কহিও সত্তৰে, হেন শুনি চাণ্ডালিনী বোলৈ মনে গুণী, ভূত ভৱিষ্যত তুমি জানা হা আপুনি। তেতিয়া মনে মনে চাণ্ডালিনীয়ে চিন্তা কৰিছে যে তুমি ভূত ভৱিষ্যত বৰ্তমান সকলো কথা তুমি জানা অন্তৰ্যামী ৰূপে, গতিকে তুমি নাৰদ, তুমিতো সকলো জানাই, জানি বুজিও তুমি মোক প্ৰশ্ন কৰিছা, বাৰু ঠিক আছে, তুমি সকলো জানা যদিও মোৰ মুখেৰে তুমি বেকত কৰাবলৈ বিচাৰিছা যেতিয়া, তথাপি মোৰ মুখে কৰাহা বেকত, তুমি সকলো জানা, জানি গোবিন্দৰ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনি জানা, হৌক লোক মুখ বুলি হবে লোকৰ কৰিলা প্ৰশ্ন সংসাৰতে হাৰ, গতিকে চাৰি সিদ্ধক প্ৰশ্ন কৰাৰ নিচিনাকৈ উত্তৰ দিয়াৰ নিচিনাকৈ ঠিক তেনেধৰণে এই চাণ্ডালিনীৰ ওচৰতো সেই একেষাৰ, তেওঁ সকলো কথা জানি বুজিও তেওঁ প্ৰশ্ন কৰিছে, আৰু সেই প্ৰশ্ন কৰিছে আমাৰ কাৰণে, জগত কল্যাণৰ কাৰণে, গতিকে জীৱসকলৰ উদ্ধাৰৰ কাৰণে এইবিলাক প্ৰশ্ন, সুন্দৰ প্ৰশ্ন। তেতিয়া ভূত ভৱিষ্যত তুমি জানা হা আপুনি, তথাপিতো মোৰ মুখে তুমি বেকত কৰাবলৈ বিচাৰিছা যেতিয়া মই ক'বলৈ বিচাৰিছো, শুনা মুনি কহু সৰ্বশাস্ত্ৰৰ সন্মত, গতিকে শুনা মুনি সৰ্বশাস্ত্ৰৰ যি সন্মত, কৃষ্ণ খাই আছে কাৰোবাৰ দেই, শুনা মুনি কহু সৰ্বশাস্ত্ৰৰ সন্মত, যে সৰ্বশাস্ত্ৰত যি আছে তেওঁৰ যি সন্মত এক যা সাৰ বস্তু, এই কথাষাৰ মই তোমাৰ আগত ক'বলৈ বিচাৰিছো। কোনোবা এগৰাকী মিউট খোল খাই আছে, কৃপা লোৱাই আপুনি ধৈৰ্য ধৰি কিনে ফোনবাৰ মিউট কওকচোন। কৃষ্ণ। কৃপা লোৱাই মাতি সেৱা ধৰিছে দেই, মিউট কৰি ল'ব, মা ধোবা আগবাৰ। কৃষ্ণ কৃষ্ণ হে পৰম দেৱ
সংসাৰত হার পাত কি উতরে মাত্র নাম লইলে যার তাঙ্ক এৰি যিটো আন দেৱতাক পূজ পশু তুয় ধম হিতু একোৱে নুবুজ কুকুৰকো খাই যিটো মহাম্লেচ্ছ জাতি তাতো কৰি অপবিত্ৰ জানাহিতো আতি হেন পাখণ্ডক মই কৰিলো আলাপ এতেকে সিজিল মুঠ অমোচন পাপ গতিকে কৃষ্ণহে পৰম দেৱ সংসাৰত সাৰ গতিকে কৃষ্ণহে পৰম দেৱতা এই সংসাৰত সাৰ বস্তু হৈছে কৃষ্ণ কৃষ্ণৰ বাহিৰে আৰু কোনো নাই পাতকিও তৰে মাত্ৰ নাম মাত্ৰ লৈলে যাৰ গতিকে মহাপাপীয়েও নাম মাত্ৰ ললেই উদ্ধাৰ হ'ব পাৰে কৰিব পাৰে তাংক এৰি যিটো আন দেৱতাক পূজায় গতিকে তেনেকুৱা এজন দেৱতাক এৰি যাৰ নাম ললেই তৰি যাব পাৰে তেনেকুৱা এজন দেৱতাক এৰি যিসকলে অন্য দেৱতা পূজা কৰে আৰু সেইসকল কি হৈছে পশুটো অধম সেইটো একোৱে নুবুজে গতিকে সেইসকলে যিসকল পৰম ভগৱন্ত তেওঁৰ নাম ললে উদ্ধাৰ হ'ব পাৰি তৰি যাব পাৰি এই সংসাৰৰ পৰা মুক্তি পাব পাৰি গতিকে তেনেকুৱা এজন ভগৱন্তৰ নাম নলয় ক্ষুদ্ৰ দেৱতাক যিসকলে পূজা কৰে আৰু সেইসকল কি হৈছে পশুতকৈ অধম বুলি কৈছে পশুবিলাকৰ যেনেকুৱা জ্ঞান নাই তাতকৈও অধম বুলি কৈছে আৰু একোৱেই নুবুজে সেইসকলৰ কথা কৈছে কুকুৰকো খাই যিটো মহাম্লেচ্ছ জাতি তাতো কৰি অপবিত্ৰ জানা সিটো আতি গতিকে কুকুৰক খাই যিসকল মহাম্লেচ্ছ জাতি এজাতি আছে আমাৰ মাজতে সেইসকলতকৈও অপবিত্ৰ বুলি কৈছে আৰু তাতো কৰি অপবিত্ৰ জানা সিটো আতি গতিকে যিসকল কুকুৰ খাই মহাম্লেচ্ছ জাতিত ম্লেচ্ছ সেই সকলো মানে তাতোতকৈও অপবিত্ৰ বুলি কৈছে যিসকল অন্য দেৱতাক পূজা কৰে যিসকলে কৃষ্ণক নাজানে যিসকলে কৃষ্ণক ভজনা নকৰে সেইসকলক মানে কুকুৰ খোৱা ম্লেচ্ছ জাতিতকৈও অপবিত্ৰ বুলি কৈছে আৰু হেন পাখণ্ডক মই কৰিলো আৰু তেনেকুৱা এজন পাখণ্ডকে মই আলাপ কৰিলো সেইজনৰ লগতে গতিকে মোৰ এতেকে সিজিল মোৰ অমোচন পাপ গতিকে মোৰ অমোচন পাপ সিজিলে মোৰ গাত গতিকে মই সেয়েহে ঈশ্বৰৰ নাম মই জপ কৰিছো তেনেধৰণে কৈছে কৃষ্ণ হঠাতে দেখিলো আহি পাতকি দূৰ ঘূৰ ভৈলা মহায় পবিত্ৰ তনু মন মূৰ তাক শুদ্ধ কৰিবাক কৰো নিজ তন্ত্ৰ এক চিতে জপু কৃষ্ণ নাম মহামন্ত্ৰ স্বৰূপ কহিলো মুনি নাহি আন কাম পৰম বান্ধৱ মোৰ ৰাম কৃষ্ণ নাম সমৰ্পিলো হৰিৰ কৃষ্ণৰ
চৰণে শুনি মুনি পৰম বিস্ময় ভৈলা মনে। কৃষ্ণ, গতিকে হঠাতেই মই দেখা পালো সেই মহাপাপী দুৰ্ঘোৰ পাপী মহিলা মহা অপবিত্ৰ তনু মন মোৰ। গতিকে কি হ'ল, সেই অপবিত্ৰ মহাপাপী দুৰ্ঘোৰ মহাপাপীজনক হঠাতে মই দেখা পালো আৰু মোৰ মনটো একেবাৰে মহা অপবিত্ৰ হৈ পৰিলে। যেতিয়া মই সেই পাতকীজনৰ লগত মই আলাপ কৰিলো, দেখা পালো, তেতিয়া মোৰ দেহাটো, মোৰ মনটো, মোৰ হৃদয়টো একেবাৰে অপবিত্ৰ হৈ গ'ল। সেইকাৰণে তাক সেই মনটো শুদ্ধ কৰিবৰ কাৰণে মোৰ নিজৰ মন্ত্ৰ মই সেৱা লৈছো যে একচিত্তভাৱে মোৰ সেই শৰীৰটোক মনটো শুদ্ধ কৰিবৰ বাবে মই ৰাম কৃষ্ণ নাম মই জপিছো, ৰাম কৃষ্ণ নাম মই উচ্চাৰণ কৰিছো। গতিকে স্বৰূপ কহিলো মুনি নাহি আন কাম। গতিকে মই এই কথাটো সত্য কথা, আচল ৰূপৰ কথাটো তোমাৰ আগত মই ক'লো, ৰেকৰ্ড কৰিলো যে মোৰ অন্য একো নাই। মোৰ এই পাপীজনৰ লগত আলাপ কৰাৰ কাৰণে মোৰ দেহা মন তনু মন অপবিত্ৰ হোৱাৰ কাৰণে মই ৰাম কৃষ্ণ নাম মহামন্ত্ৰ তাক জপিছো। গতিকে এই কথাটো তোমাৰ আগত ক'লো। আৰু পৰম বান্ধৱ মোৰ ৰাম কৃষ্ণ, আৰু এই পৰম বান্ধৱ ৰামকৃষ্ণ নাম হৈছে মোৰ পৰম বান্ধৱ। ৰামকৃষ্ণৰ নামৰ বাহিৰে মোৰ আৰু কোনো বান্ধৱ নাই। সমৰ্পিলো শৰীৰৰ কৃষ্ণৰ চৰণে শুনি মুনি পৰম বিস্ময় ভৈলা মনে। গতিকে মোৰ এই শৰীৰটো কৃষ্ণৰ চৰণত অৰ্পণ কৰিলো। শুনি তেতিয়া নাৰদে মহাবিস্ময় মানিলে। তেওঁ কৈছে, কৃষ্ণ মহাবিস্ময় মনেৰে তেওঁ কৈছে যে কৃষ্ণ কৃষ্ণ এইখিনি কোৱা নাই যে কিনো মহাভাগ্য বুদ্ধি বিপৰীত ঈশ্বৰ কৃষ্ণ কৰি লেক চিত্ত দৰাইল মনত এক হৰণ ভকতি শ্ৰীমতে জানিল কৃষ্ণ দেৱক সম্প্ৰতি ধন্য ধন্য চাণ্ডালিনী জাতি মতি তয়ুতম নেদেখিলো পৰম ভকত তোৰ সম নিশ্চয়ে জানিলি তত কৃষ্ণদেৱ তাৰ তোক দৰ্শনে ভৈলো আমিও উদ্ধাৰ। কৃষ্ণ ইমান সুন্দৰ কথা কৈছে যে কিনো ভাগ্য, কিনো মহাভাগ্য এইৰ বুদ্ধি বিপৰীত। কি যে এই গৰাকীৰ মহাভাগ্য হৈছে, কি বুদ্ধি তেওঁ, বিপৰীত বুদ্ধি তেওঁ। ইমান ভাবিবলৈ গ'লে আচৰিত লাগে। ঈশ্বৰ কৃষ্ণ কৰিলে কয়। গতিকে তেওঁ অন্য বাদ দি মাত্ৰ ঈশ্বৰ কৃষ্ণতে তেওঁ একচিত্ত ভাৱেৰে তেওঁ শৰণ লৈছে। দৰাইল মনত এক হৰণ ভকতি কিমতে জানিল কৃষ্ণদেৱক সম্প্ৰতি। গতিকে তেওঁ যে কৃষ্ণৰ একান্ত ভকত, কৃষ্ণক যে শৰণ লৈছে, তেওঁনো কেনেকুৱা জানিলে? কি আচৰিত কথা, ভাবিলেই আচৰিত লাগে। তেওঁ মনতে নিজে নিজে নাৰদে চিন্তা কৰিছে আৰু ধন্য ধন্য চাণ্ডালিনী মতিত উত্তম। গতিকে ধন্য ধন্য চাণ্ডালিনী, তুমি মতিত উত্তম, তোমাৰ মতিটো ইমানেই উত্তম। তুমি যে আচল বস্তু ভগৱন্ত ৰামকৃষ্ণক যে চিনি পালা, ৰামকৃষ্ণ নামটো যে চিনি পালা, কৃষ্ণক যে জানিলা, তোমাৰ ইমান ভাগ্য, তোমাৰ মতি ইমান উত্তম।
এনেধৰণে নাৰদে প্ৰশংসা কৰিছে মনতে। নেদেখিলো পৰম ভকত তোৰ সম, আৰু তোমাৰ সমান ভক্ত আৰু মই দেখা নাপালো, ক'তো দেখা নাই। তেনেধৰণে তেওঁ কৈছে নিশ্চয় জানিলি তত্ত্ব কৃষ্ণ দেৱতাৰ, গতিকে তুমি নিশ্চয় কৃষ্ণ দেৱতাৰ তত্ত্ব সকলোখিনি তুমি নিজ জাতি হৈও জানিলি, তোকৰ দৰ্শনে ভৰিলো আমিও উদ্ধাৰ। গতিকে তোমাক দৰ্শন পাই আমিও উদ্ধাৰ হলো। তুমি ইমান ভকত কৃষ্ণক যে চিনি পালা, গতিকে আমিও তোমাৰ লগত তোমাক দৰ্শন পাই উদ্ধাৰ হলো। এনেধৰণে নাৰদে কৈছে সুন্দৰকে। সমস্ত বেদৰ তত্ত্ব তই আছ জানি, তই হি উত্তম জাতি, তই মহাজ্ঞানী। তীৰ্থক পবিত্ৰ কৰে ইটোকো ন চিত্ৰ, তোক দৰ্শনে হুৱে জগত পবিত্ৰ। এতেক বুলন্তে উপ দিল প্ৰেম ভাৱ, চাণ্ডালিক বুলন্ত মুনি আতি নম্ৰ ভাৱ। জগতৰে পূজ্য ভৈল ইটো কোন কথা, মুহুৰ বন্দিনী তই জানিবি সৰ্বথা। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সমস্ত বেদৰ তত্ত্ব তই আছ জানি, তই সি উত্তম জাতি, তই মহাগতিকে সমস্ত বেদৰ যি তত্ত্ব, গভীৰ তত্ত্ব, প্ৰকৃত তত্ত্ব, সেই কথাটো তইহে আচলতে জানি আছ। তইহে উত্তম জাতি, তই মহাজ্ঞানী, তইহে জাতি, তই কেতিয়াও নিজ নহয়, তইহে উত্তম জাতি আৰু তইহে মহাজ্ঞানী। এনেধৰণে নাৰদে প্ৰশংসা কৰিছে। আৰু তীৰ্থক পবিত্ৰ কৰে এইটো কোনচিত, গতিকে তোমাৰ নিচিনা এজন মহাজ্ঞানী, মহাপবিত্ৰ উত্তম জাতি, তোমাৰ নিচিনা লোকেহে পবিত্ৰকো তীৰ্থকো পবিত্ৰ কৰে। তেনেধৰণে কৈছে। আৰু তোক দৰ্শনে হুৱে জগত পবিত্ৰ, গতিকে তীৰ্থকো পবিত্ৰ কৰে তোমাৰ দৰ্শনে, আৰু তোমাৰ দৰ্শনত জগতখনো পবিত্ৰ হৈ যায়। এনেধৰণে নাৰদে সুন্দৰভাৱে চাণ্ডালিনীক প্ৰশংসা কৰিছে। আৰু কৈছে এতেক বুলন্তে উপজিল প্ৰেম ভাৱ। আৰু এনেকে কওঁতে নাৰদৰ প্ৰেম ভাৱ, ভক্তি ভাৱ উপজিছে। চাণ্ডালিক বুলন্ত মুনি আতি নম্ৰ ভাৱ। আৰু তেওঁ কি চাণ্ডালিনীক প্ৰশংসা কৰোঁতে তেওঁৰ মানে প্ৰেম ভাৱ উপজিছে। আৰু অতি নম্ৰ ভাৱেৰে তেওঁ কৈছে যে জগতৰে পূজ্য ভৈল ইটো গুণ কথা, মুহুৰ বন্দিনী তই জানিবি সৰ্বত্ৰ। গতিকে তেওঁ প্ৰেম ভাৱেৰে নাৰদে চাণ্ডালিনীক কৈছে যে তুমি জগতৰে পূজ্য, এইটো কোনো ডাঙৰ কথা নহয়, কিন্তু মোৰো আজি বন্দনী তই জানিবি সৰ্ব। তুমি মোৰ সদায় বন্দনী, তোমাক মই সদায় বন্দনা কৰিম, তোমাৰ বাহিৰে আৰু তুমি ইমান মহাভক্ত, গতিকে মহাভক্তক বন্দনা কৰিলে ঈশ্বৰক ভকতি কৰা হয়, সেৱা কৰা হয়। গতিকে মোৰো বন্দনী তুমি, মই তোমাক সেৱা কৰা, পূজা কৰিবলৈ যোগ্য, গতিকে ময়ো তোমাক সেৱা কৰিম। তেনেধৰণে নাৰদে সুন্দৰভাৱে কৈছে। কৃষ্ণ 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 কৃষ্ণ। বাৰু আই সময় হৈ গ'ল নেকি? নাই আগতে মাত দিছে, কেলে মাত দিছে বাৰু? কৃষ্ণ 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 কৃষ্ণ। আমি হেৰি হৈ আছিলো। হয় মাত নিদিব ঈশ্বৰ। লীলা প্ৰশংসা বাণী আনু অসংখ্যাত, প্ৰদক্ষিণে চাণ্ডালিক কৰি প্ৰণিপাত, ৰাম নাম চৰ আছি তুলিয়া বিনাত, চলি গলা ভকতৰ
সংগতি যথাত নাম উচ্চাৰণে হৰি সুৱন্ত হাত প্ৰত্যেকে বিদিত সুন্ত ঋষি ৰহিয়াত পৰময় আনন্দে হৰি ৰখে মত ফুৰন্ত পবিত্ৰ কৰি তিনিও জগ কৃষ্ণ। গতিকে নানা ধৰণৰ প্ৰশংসা বাণী শুনিলে আৰু অসংখ্যাত আৰু প্ৰদক্ষিণ কৰি চাণ্ডালিনীক প্ৰণিপাত জনালে। চাণ্ডালিনী ৰাম নাম স্বৰ আতি তুলিয়া দিনা তাৰপিছত ধুনীয়াকে চাণ্ডালিনীক সেৱা জনাই প্ৰশংসা কৰি আৰু তেওঁৰ যন্ত্ৰত ৰাম নাম তুলি স্বৰ সুন্দৰ মধুৰ স্বৰ তুলি তেওঁ কি হ'ল য'ত ভকত থাকে ভকতৰ সংগত তেওঁ গ'লগৈ আৰু নাম উচ্চাৰণ কৰাৰ লগে লগে হিয়াত ভগৱন্ত প্ৰৱেশ কৰে, দেখা দিয়ে, বিদিত হয় বুলি কৈছে সুন্দৰভাৱে। আৰু পৰমানন্দে হৰি ৰখে হুয়া মত্ত ফুৰন্ত পবিত্ৰ কৰি তিনিও জগত। গতিকে ভকত নাৰদ ঠিক তেনেধৰণে গোটেই তিনিও জগত পবিত্ৰ কৰি ফুৰে। সেয়েহে আমি কৈছোঁ যে একশৰণ জনাৰ পিছত একশৰণ বস্তু আমি জনাৰ পিছত যেনেকৈ একশৰণ জনাৰ তত্ত্বৰ পিছত যে প্ৰহ্লাদে যেনেকৈ নিজৰ পিতৃক ত্যাগ কৰিলে বা ভৰতে নিজৰ মাতৃক ত্যাগ কৰিলে, বিভীষণে যেনেকুৱা নিজৰ ভাতৃক ত্যাগ কৰিলে তথাপিতো একো দুখ নহ'ল। ইয়াত কৈছে যে গুৰু ত্যাগ কৰিলে বিৰু চনৰ নন্দন ভাতৃক ত্যাগিলে ৰাই কখ বিভীষণ প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা ভগৱন্ত ভৰতে তেজিল নিজ মাতা বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতি গণ শুনা সাৱধানে এই শাস্ত্ৰৰ বচন গোপীগণে স্বামী ত্যাগ ভাগতে শুনি সৰ্বদেৱ ত্যাগ কৈল ভিগু আদি মুনি বিপ্ৰৰ যজ্ঞত অন্ন মাগে গোপগণে নিদিলে ক অন্নয় অহংকাৰী বিপ্ৰগণে হেন দেখি বিপ্ৰকতে জিল পত্নী গণে ভজিলে কৃষ্ণ কহবে পুনথালয়নে। গতিকে কৃষ্ণ ভজনা কৰিবলৈ গ'লে কৃষ্ণক একশৰণ তত্ত্ব জনাসকলে নিজৰ গুৰু নিজৰ ভাতৃ নিজৰ পিতৃ মাতৃ আৰু বিদুৰে নিজৰ জ্ঞাতি বন্ধু সকলোকে ত্যাগ কৰিলে তথাপিতো একো দুখ নহ'ল বুলি কৈছে। গোপীসকলে নিজৰ স্বামীক ত্যাগ কৰিছিলে তথাপিতো একো দুখে নাপালে। ভৃগু আদি মুনিয়ে যেনেকৈ অন্য দেৱতাক ত্যাগ কৰিলে কৃষ্ণকে সাৰ বস্তু বুলি জানি পালে শেষত গৈ থৈ অন্য যেতিয়া বিচাৰিলে বিপ্ৰ পত্নীসকলৰ ওচৰত বিপ্ৰ পত্নী ব্ৰাহ্মণসকলৰ ওচৰত যেতিয়া ব্ৰাহ্মণসকলে নিদিলে তেতিয়া পত্নীসকলে একদম সুন্দৰভাৱে যি স্বৰ্ণ থালত অন্ন লৈ যেতিয়া ভজনা কৰিলে তেতিয়া নিজৰ স্বামীকো ত্যাগ কৰি তেওঁলোকে গুচি গৈছিলে কিন্তু একো দুখে নাপালে বুলি কৈছে। সেয়েহে আমি একশৰণ তত্ত্ব জনাৰ পিছত আৰু আমি এক কৃষ্ণক যদিও আমাৰ নিজৰ পিতৃ মাতৃ বা আমাৰ ভাই বন্ধুৱে যদি ইয়াত বাধা দিবলৈ আহে তাক ত্যাগ কৰিলেও একো দুখে নাপায় বুলি সুন্দৰভাৱে আমাক শাস্ত্ৰত কৈছে। কৃষ্ণ বিদুৰে তেওঁক যেতিয়া দুৰ্যোধনে মনত
যেতিয়া তেওঁ মানে কৃষ্ণৰ কথা ক'বলৈ যাওঁতে, ভগৱন্তৰ কথা ক'বলৈ যাওঁতে, সত্যৰ কথা ক'বলৈ যাওঁতে, পঞ্চ পাণ্ডৱৰ কথা ক'বলৈ যাওঁতে যেতিয়া কটু বাক্য শুনাইছিলে বিদুৰক, যেতিয়া দুৰ্যোধনে, তেতিয়া তেওঁ সকলো বন্ধু বান্ধৱকে ত্যাগ কৰি তেওঁ গুচি গ'ল, কিন্তু একো দুখে নাপালে, তেওঁ একান্ত ভকত হৈয়ে থাকিলে। ঠিক তেনেধৰণে এইখিনি জ্ঞান আচলতে আমাকে দিছে সুন্দৰভাৱে কৃষ্ণ। এতিয়া আছে বাট ভকতৰ লক্ষণ কৃষ্ণ কৃষ্ণ। কৰন্ত প্ৰকাশ মূৰ যত নাম গুণ, চাণ্ডালীৰ কথা সখী শুনি অৰ্জুন, গৈলন্ত নাৰদ যেবে আনন্দে হাদৰি, চাণ্ডালীও গৃহ কচ লীলা মুক স্মৰি, মূৰ পদ পংকজক ধৰি হৃদয়ত, সদা ৰাম কৃষ্ণ নাম নচাৰে মুখত, প্ৰেমে পুলকিত তনু লুতক বজাই, সখী হবে গাৱে গুণ হাত তালি বাই। কৃষ্ণ। কৰন্ত প্ৰকাশ মূৰ যত নাম গুণ, চাণ্ডালীৰ কথা সখী শুনি অৰ্জুন। গতিকে যিমান মোৰ নাম গুণ আছে ভগৱান কৃষ্ণৰ, সকলোখিনি চাণ্ডালিনীয়ে প্ৰকাশ কৰিছে বুলি অৰ্জুনৰ আগত কৃষ্ণই এইখিনি কথা কৈছে। গৈলন্ত নাৰদ যেবে আনন্দে হাদৰি, নাৰদ যেতিয়া তেওঁৰ ওচৰৰ পৰা যেতিয়া বিদায় লৈ আনন্দ মনেৰে সাদৰ সম্ভাষণ জনাই তেওঁ যেতিয়া গুচি গ'ল, তেতিয়া চাণ্ডালিনীয়ে তেওঁৰ নিজৰ গৃহলৈকে গুচি গ'ল। মোৰ নাম স্মৰণ কৰি কৃষ্ণই কৈছে অৰ্জুনৰ আগত যে মূৰ পদ পংকজক ধৰি হৃদয়ত, সদা ৰাম কৃষ্ণ নাম নচাৰে মুখত। গতিকে মোৰ পাদ পংকজ ধৰি তেওঁৰ হৃদয়ত ধৰি, পদ পংকজ আৰু মোৰ নাম তেওঁৰ মুখত কেতিয়াও নুগুচে, অহৰ্নিশে ৰামকৃষ্ণ নাম মুখত থাকে। প্ৰেমে পুলকিত তনু লুতক বজাই, সখী হব গাৱে গুণ হাত তালি বাই। গতিকে প্ৰেম ভাৱেৰে পুলকিত হৈ যায় আৰু তনু ৰোমাঞ্চিত হয়, বাহিৰলৈ চকু পানী ওলাই আহে, নিগৰিয়ে ওলাই আহে, আৰু সখীসকলে আনন্দতে হাত তালি বাই বাই মোৰ নাম গায়। তেনেধৰণে কৃষ্ণই অৰ্জুনৰ আগত সুন্দৰভাৱে চাণ্ডালিনীৰ কথা কৈছে। কৃষ্ণ কৃষ্ণ। এহি মতে পাইল গৃহ চাণ্ডালৰ জায়া, অপ্ৰয়াসে তৰিলা দুষ্টৰ মূৰ মায়া, অনুদিনে বাঢ়ি যায় সুদীৰ্ঘ ভকতি, চাণ্ডাল কুলৰ ভৈলা পাইছ হন্তে গতি, এহি জানি স্মৰা মুখ বান্ধৱ অৰ্জুন, কৰিও কীৰ্তন মুখে মোৰ নাম গুণ, একচিতে তুমি মোক মাত্ৰ কৰা হেয়, পৰিহৰা দূৰতে আন যত দেৱ। কৃষ্ণ।
কৈছে যে এহিমতে পাইল গৃহ চাণ্ডালৰ, গতিকে এনেকে নাম লৈ লৈ মোৰ নাম প্ৰকাশ কৰি কৰি সেই চাণ্ডালৰ ছোৱালীজনী তেওঁ নিজৰ ঘৰ পালে আৰু অপ্ৰয়াসে তৰিলা দুষ্টৰ মোৰ মায়া। এই অপ্ৰয়াসে অতি সহজে মোৰ যি মায়া আছিলে, মোৰ দুষ্টৰ মায়া, এই মায়া তেওঁ তৰি গ'ল আৰু অনুদিনে বাঢ়ি গ'ল সুদৃঢ় ভকতি। গতিকে শেষত দিনে দিনে তেওঁৰ সুদৃঢ় ভকতি বাঢ়ি গৈছে আৰু চাণ্ডালৰ কুলৰ তেওঁ মানে সকলোখিনি মানে গতি কৰিলে, উদ্ধাৰ কৰিলে তেওঁৰ কুলত। কৃষ্ণ কৃষ্ণ কৃপালু আই মাতৃ সৰ্বস্ত। আপোনালোকৰ মিউট খোল খাই আছে, আপোনালোকৰ কথা পাতি আছে, মিউট খোল খাই আছে, কৃপা কৰি মিউট কৰি লওক। আমি আপোনালোকৰ দুইজনৰ চৰণলৈ সেৱা কৰিছোঁ, আপোনালোকৰ মিউট কৰি লওক। জানি স্মৰা মুখ বান্ধৱ অৰ্জুন কৰিও কি কীৰ্তন মুখে মূৰ নাম গুণ। গতিকে সেইকাৰণে জানি বুজি অৰ্জুন সখী তুমি মোৰ নাম গুণ নাম তুমি কীৰ্তন কৰা, মুখেৰে শ্ৰৱণ কৰা, কীৰ্তন কৰা আৰু একচিতে তুমি মোক মাত্ৰ কৰা সেৱা আৰু একান্ত মতেৰে একান্ত চিত্তেৰে তুমি মোক সেৱা কৰা আৰু সকলো দূৰতে আন দেৱতাৰ সেৱা পূজা তুমি দূৰতে পৰিহৰা। এনেধৰণে কৃষ্ণই সুন্দৰভাৱে বুজাই দিছে। নলংঘিবা মুহুৰ বাই কক মহাভাগ দেৱৰ ধৰ্ম মানে কৰা পৰিত্যাগ কুয়ুক হৰণাপন্ন একে মুকে মাত্ৰ মুক ভজি শুইবা মহা মুকুতিৰ পাত্ৰ নাম নুশুনিবা তুমি আন দেৱতাৰ যেন মতে নুহিকে ভকতি ব্যভিচাৰ পাইবা মহামুখ সুখে মুহুৰ সেৱাত তুমি মহামিত্ৰ জানি কহিলো তোমাত। কৃষ্ণ কৈছে যে নলংঘিবা মুহুৰ বাক্য মহা, মই যি কথাষাৰ কৈছো তোমাৰ আগত, গতিকে তুমি সেই বাক্য উলংঘা নকৰিবা। গতিকে দেৱৰ ধৰ্মক মানে কৰা পৰিত্যাগ, যিমান দেৱতাৰ ধৰ্ম আছে সকলো পৰিত্যাগ কৰা, মাত্ৰ মোকেই সেৱা কৰা, মোকেই মোৰ চৰণতে শৰণ লোৱা, মোকেই বিশ্বাস কৰা, মোকেই পূজা, মোৰেই কৰ্ম কৰা, অন্য কৰ্ম নকৰিবা। গতিকে তোমাক কৈছো যে শুয়ুক শৰণাপন্ন একেই মোকে মাত্ৰ আৰু মোৰ চৰণতে একমাত্ৰ তুমি শৰণাপন্ন হোৱা আৰু মোক ভজি হইবা মহা মুকুতিৰ পাত্ৰ আৰু মোক ভজনা কৰিলে তুমি মুকুতিৰ পাত্ৰ হবা। এনেধৰণে কৈছে। নাম নুশুনিবা তুমি আন দেৱতাৰ, গতিকে অন্য দেৱতাৰ নামো নুশুনিবা, কৰ্মটো কৰিব নালাগে, কাণৰে নামকো শুনিব নালাগে। তেনেধৰণে কৈছে যাতে যেনমতে নুহিকে ভকতি, গতিকে যিকোনো প্ৰকাৰে যাতে ভকতি ব্যাধিচাৰ হ'ব নালাগে। আমাৰ ভক্তিত ব্যাধিচাৰ অনাচাৰ কৰি মোৰ নুহি দুহি আন দেৱ পূজে যিটো সেহিহে মোৰ দুহি কৈছে যে গতিকে আমি অনাচাৰ কৰিলেও আচাৰ নীতি যদি ক'ৰবাত কেতিয়াবা ভুল হৈ যায় তাত কোনো ডাঙৰ কথা নহয়, কিন্তু ব্যাধিচাৰ কৰি অনাচাৰ আন দেৱতা পূজা কৰিলেহে মোৰ দুহি বুলি ভগৱান শ্ৰীকৃষ্ণ প্ৰভুৱে নিজ মুখেৰে বেকত কৰিছে। কৈছে যে পাইবা মহামুখ্য সুখে মুহুৰ সেৱাত তুমি মহামিত্ৰ জানি কহিলো তোমাক। গতিকে তুমি মহামুখ্য পাবা, মোৰ সেৱা কৰিলে তুমি মহামুখ্য পাবা। গতিকে তুমি মহামিত্ৰ জানিয়ে তোমাৰ আগত মই এইখিনি কথা প্ৰকাশ কৰিলো। আচলতে অৰ্জুনক কৈছে বুলি আমি ভাবি থাকিব নালাগিব, আমাকেই কৈছে বুলি আমি কথাটো ভাবি ল'ব লাগিব। আমি অৰ্জুন বুলি ক'বলৈ যাওঁতে সেই জীৱ আত্মা আৰু পৰমাত্মা পৰম ভগৱন্তই আমাকেই কৈ আছে কথাষাৰ, আমাক বুজাবৰ কাৰণেই এইবোৰ তেওঁলোকৰ
প্ৰয়াস। গতিকে প্ৰভু ভগৱন্তই যে আমাৰ জীৱাত্মাক যাতে এই মায়াত বন্দী হয় 84 লক্ষবাৰ যাতে লক্ষ্যজনীত যাতে ভ্ৰমণ কৰিবলৈ নালাগে, যাতে মুক্তি পাওক, সেইটো কথা চিন্তা কৰিয়ে প্ৰভু ভগৱন্তই এই কথাষাৰ অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈছে। গতিকে অৰ্জুনৰ নামতহে প্ৰতীকটো দিছে, কিন্তু আমাক জীৱাত্মা সকলক কৈ আছে পৰমাত্মাই, প্ৰভু ভগৱন্তই কৃষ্ণ। পৰম আশ্চৰ্য হেন মোক মানা মনে, যদ্যপি সংজাত নাহি মুহুৰ বচনে, যেবে দৃঢ় কৰিবাক নপাৰা সখী, দেউতেবে বোলাহু বৰ নৰপত্ৰ লেখি। গতিকে পৰম আশ্চৰ্য কথা আহে ন, মোক মানা মনে, বৰ আচৰিত কথা। যদ্যপি সংজাত, যদিহে বিশ্বাস নকৰা তেনেহলে তোমাক দৃঢ় কৰি কৈছো, সোণৰ পাত্ৰত মই এই কথাষাৰ লিখি দিম। একেবাৰে সুন্দৰভাৱে তুমি যদিহে বিশ্বাস নকৰা, তেনেধৰণে কৃষ্ণই অৰ্জুনৰ আগত কৈ আছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। শিৰত বান্ধিয়া তাক বন্ধু ধনঞ্জয়, কৰা দিগ বিজয় বজায়া বাইদ ছয়, কুতৰ্কী পণ্ডিতে যদি কৰে আতবাদ, পত্ৰ দেখি তাৰ বাদ কৰিবায়ু সাদ। গতিকে শিৰত বান্ধি মই যিটো সোণৰ পত্ৰত, সোণৰ সুবৰ্ণৰ পাত্ৰত যেতিয়া মই তোমাক এই মোৰ কথাখিনি লিখি দিম, তুমি শিৰত বান্ধি ল সেইটো বন্ধু ধনঞ্জয়, তুমি দিগ্বিজয় কৰি ফুৰা। কোনোবাই যদি কুতৰ্কী পণ্ডিতে যদি তোমাক প্ৰশ্ন কৰে, বাদ বিবাদ কৰিবলৈ বিচাৰে, আৰু এই পত্ৰ দেখি ইয়াত লিখি দিয়া, ইয়াৰ শিলৰ ৰেখা সোণৰ ৰেখা, এই সোণৰ ৰেখা লিখি দিয়া কথাখিনি তুমি তাত উচ্চাট কৰি দিবা, তোমাৰ তেওঁলোকে কৰা প্ৰশ্নৰ উত্তৰত উচ্চাট কৰি দিবা। তেনেধৰণে সুন্দৰভাৱে কৃষ্ণই কৈ আছে। খন্দিবা বচন তাৰ গৰ্বে বাহু তুলি, পৰি দেখি তোমাক মানিবে গুৰু বুলি, নকৰিব বাদ দুনাই পাখণ্ড পণ্ডিতে, ধৰিবে ভকতি হিতু তোমাৰ দণ্ডিতে। গতিকে যেতিয়া তুমি পত্ৰত মই লিখি দিম সোণৰ পত্ৰত, তেতিয়া তোমাৰ খন্দিবা বচনত তাৰ গৰ্বে বাহু তুলি, তুমি বাহু তুলি ওপৰ ফালে উৰ্ধ বাহু কৰি তুমি তেওঁৰ যি বচন কয় কুতৰ্কী লোকসকলে তেওঁলোকৰ বাক্য খণ্ডন কৰি দিবা, আৰু পঢ়ি দেখি তোমাকো মানিবে গুৰু বুলি। আৰু তেতিয়া তেওঁলোকে কি হ'ব, তুমি যেতিয়া তেওঁলোকৰ বাক্য খণ্ডন কৰি দিবা, তেতিয়া তোমাক কি বুলি ভাবিব, গুৰু বুলি মানি ল'ব। আৰু নকৰিব বাদ দুনাই পণ্ডিত, পাখণ্ড পণ্ডিতে, আৰু পাখণ্ড পণ্ডিতসকলে দুনাই তোমাক মানে বাদ নকৰিব, বাদ বিবাদ নকৰিব, ধৰিবে ভকতি সেইটো তোমাৰ দণ্ডিতে। গতিকে তোমাৰ চৰণতে সেই তেওঁলোকে ভকতি পথ ধৰিব। গতিকে সেইকাৰণে উৰ্ধবাহু কৰি কবা যে কৃষ্ণৰ বাহিৰে আৰু কোনো নাই সংসাৰত। এনেধৰণে পাখানৰ ৰেখা মূৰ বচন নিশ্চয়, হেন জানি ভকতি ধৰিও মহাক্ষয়, সুহৃদ বুলিয়া দুনাই দুনাই দেও হাক, মুত দিনে নভ জীৱা অন্য দেৱতাক।
গতিকে পাষাণৰ ৰেখা মোৰ বচন নিশ্চয়, পাষাণ মোৰ শিলৰ ৰেখা, মোৰ বচনবিলাক, মোৰ বাক্যবিলাক শিলৰ ৰেখাৰ নিচিনা। গতিকে কেতিয়াও শিলৰ ৰেখাক মোহাৰিব নোৱাৰে। গতিকে হেন জানি ভকতি ধৰিও মোহা হয়। গতিকে মোৰ বাক্যবিলাক শিলৰ ৰেখাৰ নিচিনা নিশ্চয় জানিবা, আৰু সেই কথাবোৰ জানি শুনিয়ে ভকতি ধৰা। সুহৃদ বুলিয়া দুনাই দুনাই দেৱাক, তুমি মোৰ সুহৃদ বান্ধৱ বুলি দুনাই দুনাই হাত দিছো, বাধা দিছো, মুত বিনে নভজিবা অন্য দেৱতাক। দুনাই দুনাই তোমাক মোৰ প্ৰাণৰ বান্ধৱ বুলি বাধা দিছো যে অন্য দেৱতাক কেতিয়াও নভজিবা। মাধৱৰ মহাদীৰ্ঘ শুনি ধনঞ্জয়, গুচিল মনৰ যত আছিল সংশয়। কৃষ্ণ কবুলন্ত শুনি কদেৱ হৰি, আমাৰ পৰম গুৰু হয়বা আজি ধৰি। কৃষ্ণ মাধৱৰ মহাদীৰ্ঘ বাণী শুনি ধনঞ্জয়ে কি ক'লে, মনৰ যিমান তেওঁৰ মনৰ সংশয় আছিলে সকলোখিনি নাইকিয়া হৈ গ'ল বুলি কৈছে। গতিকে মাধৱে ইমান সুন্দৰ দৃঢ়তাৰে কৈছে, শিলৰ ৰেখাৰে তুলনা দি কৈছে। গতিকে কৃষ্ণক বুলন্ত শুনি কদেৱ হৰি, আমাৰ পৰম গুৰু হয়বা যিদৰে। গতিকে তেওঁ বুজি পোৱাৰ পিছত আৰু কৃষ্ণৰ চৰণত তেওঁ আজিৰ পৰা তুমি মোৰ পৰম গুৰু হবা বুলি তেওঁ প্ৰণাম জনাইছে। অৰ্জুনে সুন্দৰভাৱে কৃষ্ণৰ চৰণত সেইখিনি কথা অৱগত কৰিছে। কৃষ্ণ 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 কৃপালয় মাতে আপুনি ইমানতে কৃষ্ণ। এতিয়া কথা এনেকুৱা, মানে আমি বহুতে আমি অহংকাৰ কৰো, গৌৰৱ কৰো। অহংকাৰ গৌৰৱ মানে নিজৰ দেহাটোক লৈ কৰো, ভাবি ভকতি কৰিবলৈ আমি যত্ন নকৰো, মাত্ৰ সদায় মই মোৰ এনেকুৱা ভাৱতে আমি থাকো। কিন্তু শেষত আমাৰ কি হয়, মোৰ মানুহৰ শেষৰ নাম হৈছে স্বৰ্গীয়। গতিকে আমাৰ শেষত কি হয়, মানুহৰ নামটো স্বৰ্গীয়, যে মানুহ মৰি গ'লে স্বৰ্গীয় হ'ল। তাৰপিছত মানুহৰ শেষ বস্ত্ৰ আমাৰ বগা কাপোৰ, শেষত গৈ থৈ আমাৰ কি হয়, সকলোৰে বগা কাপোৰহে হয়। একো নাই, যিমান অহংকাৰ থাকিলেও শেষ হৈ যায়। মানুহৰ শেষ ৰূপ হৈছে বিদায় সময়ৰ সাজপাৰ। আমাৰ বিদায় সময়ৰ সাজপাৰ কি কয়, বগা কাপোৰ। আৰু মানুহৰ শেষ খাদ্য কি, এচামুচ পানী। আমি এতিয়া ইমান একাহী ভাত খাওঁ, কিন্তু অন্তিম কালত কি হ'ব, আমাৰ বিদায়ৰ সময়ত শেষ খাদ্য আমাৰ কি হ'ব, এচামুচ পানী। আৰু মানুহৰ শেষ কাম কি, সকলো এৰি যোৱা। আমি সকলো এৰি থৈ যাব লাগিব শেষৰ কামটো। আৰু মানুহৰ শেষৰ পৰিচয় কি হ'ব, আমাৰ মৃত্যু হ'লে একো নাই। গতিকে মানুহৰ শেষ দেখা কি হ'ব, সকলো প্ৰিয়জন। আমি মৰিবৰ সময়ত সকলো এবাৰ প্ৰিয়জনক আমি দেখা পাওঁ। আৰু মানুহৰ শেষ শিক্ষা কি, সকলো মিছা। আমি যিমান জানিলেও, যিমান শুনিলেও সকলো মিছা। আমি যিমান জানিলেও আমাৰ একো নাই, সকলো মিছা। যিমান পণ্ডিত জ্ঞানী নহওক কিয়, আমি সকলো মিছা। গতিকে আৰু মানুহৰ শেষ খেল কি, মৃত্যুৰ ওচৰত পৰাজয় হোৱা। আমি যিমানেই খেল নকৰোঁ কিয়, মৃত্যুৰ ওচৰত আমি সকলোৱে পৰাজয় হ'ব লাগিব এদিন। আৰু মানুহৰ শেষ অভিনয় হৈছে মৃত্যুক স্বীকাৰ কৰা। আমাৰ শেষ অভিনয়, যিমান অভিনয় কৰিলেও শেষত গৈ থৈ আমি মৃত্যুক স্বীকাৰ কৰিব লাগিব। মানুহৰ শেষ সুখ কি হৈছে, চিৰ নিদ্ৰা। আৰু মানুহৰ যন্ত্ৰণা, শ্বাস কষ্ট, মৰিবৰ সময়ত আমি কিমান কষ্ট, উশাহ নিশাহ ল'ব নোৱাৰোঁ। আৰু মানুহৰ শেষ কথা হ'ল, সময় নাই, আৰু সময় নাই, গ'ল। মানুহৰ শেষ ঠিকনা হ'ল শ্মশান। গতিকে আমাৰ শেষ ঠিকনা হ'ব মাত্ৰ শ্মশান, আমাৰ তাৰ বাহিৰে একো নাই। সেইকাৰণে আমাৰ গুৰুজনাই আমাক কৈছে যে নলাগে ভক্তিত দ্বিজ দেৱ ঋষি হৈবে, নলাগে সমৃদ্ধ শাস্ত্ৰ বিস্তৰ জানিবে। তপ জপ যজ্ঞ জাগ যজ্ঞ হবে বিড়ম্বন, কেৱলে ভকতি তুষ্ট হুন্ত নাৰায়ণ। গতিকে আমি বহুত কথা নাজানিলেও হ'ব, আমি মহাজ্ঞানী পণ্ডিত ঋষিমুনি নহ'লেও হ'ব, মহা অভিজ্ঞ আমি নহ'ল, মাত্ৰ আমি এটা কথাই আমি জানিব লাগে, ঈশ্বৰ কৃষ্ণ
কৃষ্ণৰ নাম, ঈশ্বৰ কৃষ্ণৰ নাম, কৃষ্ণক ভজনা কৰিব পাৰিব লাগে আৰু সকলোকে বিষ্ণুময় দেখিব পাৰিব লাগে, সকলোকে ঈশ্বৰ জ্ঞান কৰিব পাৰিব লাগে। সেইটোৱে আমাৰ ডাঙৰ শিক্ষা। তাৰ বাহিৰে আৰু আমাৰ একো নাই। এক কৃষ্ণক জানিব পাৰিলে আমাৰ জীৱ আত্মা কৰি যাব। গতিকে কৃষ্ণ কৃষ্ণ বাপ, আমি আপোনাসৱৰ আজ্ঞাক্ৰমে এতিয়া আগবাঢ়িছোঁ। কৃষ্ণ কোনখিনিত এৰিলোঁ বা কথা কওঁতে পাহৰিয়ে থাকিলোঁ। কৃষ্ণ কি ক'লে বা? 107 কৃষ্ণ কৃষ্ণ। বাবা আপুনি ইমান ধন্য, আপোনাৰ ফোনত সেৱা জনালোঁ দেই বাপ। কৃষ্ণ, মই বেলেগ এটা কথা চকু মুদি কৈ থাকোঁ নহয়, পাহৰিয়ে যাওঁ। কৃষ্ণ কৃষ্ণ। মাধৱৰ মহাদিহ শুনি ধনঞ্জয়, গুচিল মনৰ যত আছিল সংশয়, কৃষ্ণক বোলন্ত শুনি শুকদেৱ হৰি, আমাৰ পৰম গুৰু হয়বা আজি ধৰি, হৰি ৰাম 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 ৰাম, কৃষ্ণ জয় ৰাম, জয় ৰাম, জয় নাৰায়ণ, নাৰায়ণ, জয় কৃষ্ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ, জগতগুৰু শ্ৰীমন্ত শংকৰ, হৰি হৰি, ৰাম, ৰাম, অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো হৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে, মোক ৰক্ষা কৰিও চৰণে, কৃষ্ণ কৃষ্ণ, হৰি হৰি, ৰাম, শ্ৰীমন্ত শংকৰ হৰি ভক্তৰ জানা যে নকল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু, কৃষ্ণ কৃষ্ণ, হৰি হৰি, ৰাম, কৃষ্ণ কৃষ্ণ। হে মোৰ সেৱাস্থলী পৰম পূজ্য ভকতি প্ৰসাদৰ শিৰৰ মুকুট স্বৰূপ সভাপতি বাপকে প্ৰমুখ্য কৰি সমস্ত ভকতি প্ৰসাদৰ বাপাই সমস্ত চৰণত আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিলোঁ। আৰু বিভিন্ন প্ৰান্তৰ পৰা মোবাইল যোগে সংযোগ হৈ নীৰৱে শ্ৰৱণ কৰি থকা পৰম শ্ৰদ্ধাৰ বাপাই সমস্তৰ চৰণতো আমি সেৱা জনালোঁ। আজি আপোনাসৱৰ আজ্ঞাক্ৰমে আমি যি এই ভক্তি প্ৰদীপৰ যি কিয়তংশ নাৰদ চন্দালিনীৰ সংবাদৰ অধ্যায়টি আমি যি পাঠ আৰু সৰলীকৰণৰ আজ্ঞা কৰিছিলে আপোনাসৱে, আমি সেইখিনি কৰিবলৈ যাওঁতে আমাৰ সহস্ৰ কোটি অপৰাধ হৈ গৈছে। সৰ্বঅপৰাধ আপোনাসৱৰ মহান মহান গুণেৰে আমাক ক্ষমা কৰিব বুলি আশা ৰাখি মহাপুৰুষৰ মহান পবিত্ৰ ঘোষাবাণীৰে আপোনাসৱৰ শ্ৰীচৰণতলত জন্ম জন্মান্তৰে কণিকা ঠাই পোৱাৰ আশাৰে আমি সেৱা